আৰু মোৰ চাইকেল চেন বেয়া গেল ইয়া দেখো ইটো কয় বন্ধু পংকজে টানি আছে ইফালে আগে টানক টানক টান টান ইফালে মই ৰছী বান্ধি দিছোঁ ইফালে পুৰা টানি আছে মোক জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰথমে কমেণ্ট কৰা আৰু আপোনালোকে গমে পাওঁ আমি সমগ্ৰ অসমত জুবিন দাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিবৰ কাৰণে চাইকেল যাত্ৰা কৰি আছোঁ আৰু আজি আমাৰ 15 নম্বৰ দিন আৰু 15 নম্বৰ দিনত আমি অভয়াপুৰীত আছোঁ আৰু অভয়াপুৰীৰ বিভিন্ন জেগাত আজি আমি জুবিন দাই ভাল পোৱা নাহৰ গছ ৰুম তো ধুনীয়াকৈ চাই যাব ভিডিঅ'টো লাষ্টলৈ বৰ্তমান আছোঁ আমি এখন মোৰ চাইকেল আৰু ইফালে ঐতিহাসিক ৰাজপুখুৰী আপোনালোকে অভয়াপুৰীৰ পৰা ভিডিঅ' চাই আছা প্লিজ কমেণ্ট কৰা অভয়াপুৰীৰ পৰা চাই আছোঁ বুলি আৰু বহুত বেছি ভাল লাগিব ইয়াতে আমি জুবিন দাৰ স্মৃতিত 50টামান নাহৰ পুলি ৰোৱা হ'ব চাগে কিয়নো বহুত জেগা আছে বহুত ডাঙৰ এৰিয়া হয় ন তো ধুনীয়াকৈ লৈ যাম জীয়াই ৰাখিব বুলি আশা কৰিলোঁ ব'লা সেইফালে আমাৰ মহাদেৱে নাহৰ গছৰ পুলি ৰোপণ কৰি আছে আৰু মই এইফালে গাঁত খুন্দি আছোঁ আৰু জাগা চাব পাৰে না এখন বহুত ডাঙৰ পাৰ্ক হয় মানে নতুনকৈ আৰু এইবিলাক চাব পাৰে এইটো গোলাপ ফুলৰ ঠানি তাৰমানে এইবিলাক চাব পাৰে চব গোলাপ ফুলৰ ঠানি তাৰমানে নতুনকৈ হেৰি কৰিছে আৰু তো মানে মাজে মাজে যদি আমি 2 নম্বৰ পানী এইটো হ'ল 3 নম্বৰ পুলি এইটো হ'ল 3 নম্বৰ পুলি ইফালে এইটো 4 নম্বৰ পুলি আৰু গৈ এইটো হ'ল 5 নম্বৰ পুলি আৰু অলপ পিছত এইটো হ'ল 6 নম্বৰ পুলি জয় জুবিন দাৰ স্মৃতি যাতে এই ইয়াতো জীয়াই থাকে এইটো হ'ল 7 নম্বৰ পুলি এইটো হ'ল 8 নম্বৰ পুলি 8 নম্বৰ ইফালে 9 নম্বৰ পুলি আৰু ইফালে এইটো 10 নম্বৰ ইফালে 11 নম্বৰ 12 নম্বৰ 13 নম্বৰ আৰু এইটো লাইনত চাব পাৰে এই কোণাত এটা আছে এইটো কোণাত আছে 14 15 তো 16 এইটো হ'ল 17 ভাল লাগিছে ৰুই পিনে এইটো হ'ল 18 এইটো হ'ল 19 নম্বৰ 19 এইটো হ'ল 20 নম্বৰ 21 এইটো হ'ল 21 22 নম্বৰ 23 নম্বৰ 24 25 26টা হ'ল টোটেল 26টা পুলি ৰোপণ কৰিলোঁ ইয়াতে জুবিন দাৰ স্মৃতিত বহুত বেছি ভাল লাগিছে 26টা নহয় আৰু বেলেগ চাইডতো ৰৈছোঁ টোটেল 50টামান পুলি ৰোৱা হ'ব এতিয়া আমি অভয়াপুৰী ৰাজপুখুৰীৰ এইটো পাৰ্কত তো প্লিজ আপোনালোকে ছাপোৰ্ট কৰা আমি কৰিবা আমি আহি যত্ন কৰিম হয় আমি যদি পিছত আহি পিনে পুলিকেইটা নোহোৱাই থাকিব মনটো বেয়া লাগি আছে নহয় আমাৰ অভয়াপুৰীৰ বাসিন্দাবিলাক আছে চবে চাব মানে ভিডিঅ'টো বনাইছোঁ চবে চাব আৰু এইফালে আমাৰ মহাদেৱ আৰু আমাৰ লুইছদাৰ মানে দাদা ন আচ্ছা তো কি নাম আৰিফুল ইছলাম তো মহাদেৱ আৰু দাদাই গছপুলি ৰোপণ কৰি আছে জুবিন দাৰ স্মৃতিৰ বাবে এইটো আৰু চিন থাকি গ'ল ন দাদা খালি বচাব লাগিব আৰু জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায় পাব লাগিব ন্যায় নাপালে আমি ভাগৰা নাই আমি নাভাগৰো যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি যুঁজিম আৰু সেইটোৱে তো মই বঢ়িয়াকৈ গাৰাকেইটা খান্দি আছোঁ আৰু টেনা কৰবা দি আছোঁ আৰু ইয়াতে সেইফালে এটা ৰোৱা গেল এইফালে ইয়াতে এটা ৰোৱা গেল এইফালে এটা ৰোৱা গেল ইয়াতে এটা ৰোৱা গেল বঢ়িয়া আৰু দাদাও মানে আমাৰ চাইকেলৰ পৰা নাহৰ পুলি আনি পিনে ৰুই দিলে জুবিন দাৰ স্মৃতি বহুত বেছি ভাল লাগিল মানে নিজে ৰুই দিছে আনি পিনে ডাঙৰ ইয়াতে থাকা ন দাদাই ডাঙৰ কৰিব কিন্তু পুলিটো ঠিক আছে আমিতো পূৰা ৰুই আছোঁ 35টা এইটো 36 নম্বৰ পুলি হৈ গ'ল ঠিক আছে এইটো 40 নম্বৰ গছৰ পুলি 40 এইটো 41 এইটো 42 আৰু এইটো 43 আৰু এইটো 44
টোটেল 44 হ'ল আৰু 6টা ৰুম টোটেল 50টা ৰুম। আৰু এইটো হ'ল আমাৰ লাষ্ট, মানে আমি বহুত ৰুম বুলি ভাবিছিলোঁ কিন্তু সূৰ্য দেৱতাই পুৰা পাৱাৰ দিছে, সেইকাৰণে আমি পুৰাপুৰি 50টা গছৰ পুলি আমি মানে আজি ৰাজবাৰী পুখুৰী পাৰত আমি ৰোপণ কৰিলোঁ আৰু সকলোৱে লগ ভাগি একেলগে আমি জুবিনদাৰ স্মৃতি আমি জীয়াই ৰাখিলোঁ। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জাষ্টিছ ফৰ জুবিনদা, জাষ্টিছ ফৰ জুবিনদা। আৰু আমাৰ গাছবাৰী মানে ৰাজপুখুৰী পাৰত 50টা নাহৰ পুলি ৰোপণ কৰা হৈ গ'ল। তাৰপিছত আমি গৈ আছোঁ বঙাইগাঁও। ব'লা, বহুত বেছি ভাল লাগিল, একেলগে 50টা এটা জেগাতে নাহৰ পুলি ৰোপণ কৰিলোঁ আজি অভয়াপুৰীত। তো প্লিজ অভয়াপুৰীবাসী ৰাইজ আপোনালোকে নাহৰ পুলিটো ডাঙৰ কৰিবা, সকলোৱে যদি পাৰ্কত ফুৰিব অহা সকলোৱে চাবা। লুইচ দা আছে আৰু ইফালে ডাঙৰ দাদা আছে, দুটাও মানে আমাৰ লগত পুৰা ৰাতিপুৱাৰ পৰাই লাগি আছে মানে গছ পুলি ৰোৱা। দাদাহঁতক বহুত বেছি ধন্যবাদ জনালোঁ। অভয়াপুৰীৰ পৰা মানে বহুত মৰম পালোঁ আৰু আশা কৰিছোঁ দাদা কৰি আছে ডাঙৰ কৰিবা, কিন্তু গছে উল্টো পাৰে পাৰে। এনেকুৱা পদক্ষেপ মানে বহুত ৰেয়াৰ দেখা যায় যে তোমালোকে চাইকেল চলাই পেলাই এটা জুবিনদাৰ ন্যায়ৰ কাৰণে গোটেই অসম ঘূৰি ফুৰিবা আৰু জুবিনদাই ভাল পোৱা কিন্তু নাহৰৰ গছ তোমালোকে নাহৰৰ পুলি তোমালোকে ৰুই আছে বহুত এটা ধুনীয়া এটা পদক্ষেপ, তোমালোকে সফল হোৱা সদায় কামনা কৰোঁ আৰু বহুত দিনত আগুৱাই যোৱা। ঠিক আছে লুইচ দা, আজি কষ্ট দিলোঁ, মাটি খান্দি কেনে লাগিল? অ'কে। আৰু আমি যিহেতু এতিয়া বঙাইগাঁও গৈ আছোঁ, চবে বঙাইগাঁও 20 কিলোমিটাৰ, গোৱালপাৰা 30 কিলোমিটাৰ। আৰু এতিয়া আমি চালমাৰা হৈ মানে বঙাইগাঁও গৈ আছোঁ আৰু বাটতে মানে দাদাকেইজন লগ পালোঁ, মানে মোৰ ভিডিঅ' চাই মানে ক'লে মহাদেৱ অলপ টাইম ৰখি দিবাচোন বুলি। মানে কেদাৰনাথ যোৱাৰ পৰা ভিডিঅ' চাওঁ ন, ভাল লাগিল লগ পাই মানে। আৰু জয় জুবিনদা, আৰু চবকে কওঁ তোমালোকে নাহৰ পুলি ৰোপণ কৰা, আমিতো ৰুই আছোঁ, তো তোমালোকে জুবিনদাৰ স্মৃতিত নাহৰ গছ ৰুবা, ঠিক আছে? ব'লা জয় জুবিনদা। অ'কে ব'লা, এতিয়া ইয়াৰ পৰা আৰু বঙাইগাঁও তোমাৰ 15 মান হ'ব চাগে, 15-16 ইমান মানে আছে তো। আৰু আজি আমাৰ মহাদেৱৰ চাইকেলখন বিৰাট প্ৰব্লেম দি আছে, তাৰমানে চেন পৰি থাকে বাৰে বাৰে। ওচৰত দোকান চোকানো নাই, দোকান থাকিলে ভাল কৰিব পৰা গেলাক হয়। 20 বাৰমান পৰলাক এতিয়াক গেলি। শেষত যাই ৰছী লগাই দিব লগা হ'ল চাইকেলত, তাৰমানে মই টানিব লাগিব, মহাদেৱে উঠি উঠি আহিব। বিদ্যা বিশ্বাস কৰিব 30 বাৰমানৰ ওপৰত পৰলাক চেনডাল, এতিয়া আৰু ময়ে টানি টানি নিব লাগিল। আৰু তো এডলা ৰছী লগাই দিছোঁ বঢ়িয়াকৈ, আৰু মহাদেৱ আহি থাকিব, মই টানি টানি লৈ যাম বলক। আৰু শেষত যাই পিনে চেনডাল ছিঙি যায়, এই চাক একদম আয়া লৌৰাবাই নৰি এনেকুৱা টাইট হৈ গৈছে। এই তাতেও বটছে, এইফালেদি চাব পাৰে, এইগিলা বজি কিনে এতিয়া চাকাও নুঘূৰে, চেনডালো উইলাব নোৱাৰোঁ। এফালে চাইকেল দোকানো নাই, খালী ৰাস্তা। 12 বাজিল এতিয়া আৰু গাইছ। এই চাইকেলখন তাৰমানে ঠেলে এই ৰছী লগাই দিছিলোঁ, ৰছী লগাই দি কিনে টানি টানি লৈ যাই আছিলোঁ, তাৰে পিছত চেনডাল পৰি তাৰমানে ছিঙিয়ে গেল। এতিয়াতো টানিও লৈ যাব নোৱাৰোঁ, কাৰণ মানে চাকাই নুঘূৰে। এইয়া চাক, ক'ত চাকা ঘূৰিব, নুঘূৰে। আৰু আজি দিনটোৱে বেয়া গাইছ, ভাগৰ লাগি গৈছে মানে অলপমান চাইকেল চলাওঁতে, মানে ইফালে চবৰে চাইকেলৰ চেন গেল আজি, চেন ছিঙিল, ইফালে চেন ছিঙি গোটাই পাক খাই গৈছে, ওপৰে তলে ওপৰে গোটাই চবেই কয় চেনৰ পাক খাই পিনে অৱস্থা নাই, ওলাবাই নোৱাৰি। এতিয়া কি কৰিম, ক'ত পাক খাই গৈছে, ইফালে চাওঁচোন চেন ছিঙি পিনে ক'ত পাক খাই গৈছে। আৰু ইফালে ইমান দূৰ, ইফালে কত দোকানে নাই, ইফালে চাওক ইফালে কত দোকান নাই। চাইকেলৰ চেন আহি ওপৰত থাকিল হেণ্ডেলত, অৱস্থা চোৱা। চাইকেলৰ চেন তাকবা লাগে, ক'ত আছে ক'ত নাথাকে। আৰু মানে খোজকাঢ়ি আহি মানে নতুন চেন লগালে ইফালে চাওক, খোজকাঢ়ি আহিলোঁ 2 কিলোমিটাৰমান, ইয়াৰ পিছত
নতুন চেন লগাই লওঁ খাটাল নেকি আৰু এফালে চেন লাগি গ'ল নতুন চেন লগাই দিলোঁ তো ভাই বহুতখিনি কষ্ট কৰি দিছে ভাই কি নাম তোমাৰ তো ধন্যবাদ ভাই তো এফালে গাড়ীৰ গেৰেজ চাব পাৰে আৰু সেই গাড়ীৰ গেৰেজতে তাৰমানে হৈ গ'ল আৰু এতিয়া টেনশ্যন নাই এইমাত্ৰ ভাল কৰি আনিলোঁ গাইছ নাই আৰু পল্লাক চেন চাওকচোন তেৰি কিনো হৈছে এই মানে ঘাপটো বদলাব লাগিব চাগে পিছৰ চেনৰ যে কাটা যে ঘাপটো যে থাকে সেই ঘাপটো কিজানি বদলাব লাগিব লেপজু চালা মাথা গৰম হৈ যাব আই হেত আৰু পল্লাক চেন তাৰমানে ভাল কৰাৰ পিছত মোটামুটি 3 বাৰ না 4 বাৰ পল্লাক এই বহাদেৱ নৰাত তই কেইবাৰ ৰাত 50 বাৰ উঠা নামা কৰিলে বোলে এই চাইকেলৰ পৰা হয়েতো গাইছ হৈছে সিমানমান নামাই উঠাই এই চাক এই উঠে আৰু পৰে তাৰমানে পিছৰ কাপটো মানে বদলাবই লগা হৈছে এইটো সেইটো বেয়া হৈছে লাষ্টত যায় আৰু ই ৰিক্সাতে উঠাই দিলোঁ দক চাইকেল উপায় নাই মানে দাদাজনে সহায় কৰিছে দাদাই কৈছে বোলে পইচা দিবা নালাগে দক মোক মই সহায় কৰি দিম এইখিনিতে লৈ যাম মহাদেৱ যাবিতে হা একবাৰ হাঁহচোন এতিয়া যে হাঁহিছিলি তো মহাদেৱ গুচি গেল কিমান আৰু খোজ কাঢ়িব হ'ল বোলে মোৰো খোজকাঢ়ি ভাগাল লাগি গেল গাইছ চাইকেলখন ধৰি নিবি নহ'লে পৰব যা ভাই যা যাই আছোঁ যাক মই যাই আছোঁ যাক টেনশ্যন নাই তো ই ৰিক্সাত পঠাই দিলোঁ মহাদেৱক যা বাই বাই তো বঙাইগাঁৱত নামাই দিব যা টেনশ্যন ল'ব নালাগে আৰু আমি আহি পুৰণি বঙাইগাঁও পাই গ'লোঁ এফালে পুৰণি বঙাইগাঁও উচ্চতৰ বুনিয়াদী বিদ্যালয় তো দাদাই আমাক বহুতখিনি সহায় কৰিলে তো বহুত মানে দূৰ লৈ আহিল এফালে চাইকেল ভাল কৰি আছে এতিয়া বাকী ধন্যবাদ দাদা ধন্যবাদ বহুত ভাল লাগছে মোৰো ভাল লাগে হ্যাঁ একচুৱেলি জুবিন দাৰ কথা ক'লে মই নিজকে আৱেগিক হোৱা হয় নকৰি তেখেত আৱেগিক হৈ পৰিছে কি কৰিব আৰু মানে চব ময়ে ভাষাহীন হৈ পৰিলোঁ এতিয়া তেখেত ৰিক্সা চলাই তো চকু একদম চলচলীয়া হৈ গৈছে মানে কথাখিনি নকলেই জয় জুবিন দা বৰ্তমান আমি বঙাইগাঁও আহি পালোঁ বঙাইগাঁও নে এইটো কি বুলি কোৱা হ'ব এতিয়া মই নাজানো নহয় আৰু আমি বৰ্তমান বঙাইগাঁও আহি পালোঁ অভয়াপুৰীৰ পৰা মানে বঙাইগাঁও ফ্লাইঅভাৰৰ ওপৰত আছোঁ এইটো দেখিছা ইমান ধুনীয়া এইটো মানে টাইম বনাই থৈছে ঘড়ী বনাই থৈছে ওপৰত তো বঙাইগাঁও ফ্লাইঅভাৰ